Good evening, friends. Gyanjyoti Digital Classৰ সকলোকে স্বাগতম জনালো। আমি কৈছিলো যে এডিআৰিৰ বাবে মেথছৰ প্ৰিপাৰেচন কৰিম। খুব স্পিডত কৰিম কাৰণ আমাৰ ওচৰত সময় যেহেতু কম আছে। গতিকে আমি সেকেন্ডটো ভিডিও আৰম্ভ কৰিছো। আজি আমি সেকেন্ডটো টপিক কি হ'ব যে নম্বৰ অফ সিস্টেম লৈছো। নামটো আমাৰ কি হ'ব নম্বৰ সিস্টেম। নম্বৰ সিস্টেম। ইয়াত আমি দুটামান সিম্পল বস্তু শিকিম। এটা শিকিম কি ফেজ ভ্যালু এটা শিকিম প্লেস ভ্যালু আৰু দুটা বস্তু শিকিম স্কয়াৰ ৰুট এন্ড কিউব ৰুট এইকেইটাৰ ওপৰত আমি এই চাৰিটা টপিকৰ ওপৰত আমি ভিডিওটো আজি শেষ কৰিম। গতিকে আমি এতিয়া লম কি ফাৰ্স্ট শিকো আমি ফেজ ভ্যালু আৰু প্লেস ভ্যালু একচুয়ালি হয় কি বস্তুটো। এতিয়া আমাৰ ওচৰত ধৰি ললো আমাৰ ওচৰত এটা সংখ্যা দিছে 2 3 4 5 6 যেনিবা। এই সংখ্যাটোৰ আমাক দুটা কথা সুধিব পাৰে যে 4ৰ এই 4 নম্বৰ সংখ্যাটোৰ ফেজ ভ্যালু কি বা প্লেস ভ্যালু কি। মই লিখি দিছো 4ৰ ফেজ ভ্যালু কি আৰু একেটাই 4ৰ প্লেস ভ্যালু কি আমি প্ৰথম এই সিম্পল কথা দুটা জানিব লাগিব। তেতিয়া আমি ইয়াৰ ধৰণৰ যেনেকুৱা ধৰণৰ ক্যালকুলেশন আহিব সব কৰিব পাৰিম। এতিয়া 4ৰ যদি মই ফেজ ভ্যালু কথা কওঁ, ফেজ ভ্যালু মানে কি? ফেজ মানে এটা বস্তু ট্ৰিকত মনত ৰাখিব। ফেজ মানে হ'ল আমাৰ ফেজ কেইখন? মানুহৰ ফেজ এখন, আমাৰ ফেজ এখন আছে। তাৰ মানে এটা সংখ্যা। ফেজ ভ্যালু মানে আমি কি বুজি পাম? ফেজ ভ্যালু মানে এটা সংখ্যা সিঙ্গল ডিজিট। তাৰ মানে 4ৰ ফেজ ভ্যালু কিমান হ'ব? 4 এই সংখ্যাটোৱে হ'ব। ফেজ ভ্যালু কলে আমি এটা সংখ্যা লিখিম। কিন্তু যদি প্লেস ভ্যালু কয়, এই 4ৰ প্লেস ভ্যালু কিমান বুলি খুদিলে মানে প্লেস মানে এটা জেগা কিমান আছে চাওকচোন কেই নম্বৰ জেগাত আছে? 1 নম্বৰ জেগাত আছে, 2 নম্বৰ জেগাত আছে, 3 নম্বৰ জেগাত আছে। তাৰ মানে 4 দিব নহয়, তাৰ পিছৰ যেটা সংখ্যা আছে ইয়াত হেটা সংখ্যা 0 দি দিব। এইটো হ'ব প্লেস ভ্যালু মানে পজিশনটো এইটো ইয়াৰ পিছত যেটা সংখ্যা থাকিব আমি এনেকে দি দিম। আমাৰ এইখিনি হ'ল ফেজ ভ্যালু আৰু প্লেস ভ্যালু ওলোৱা। খুব কম স্পিডত কৈ আছো কথাখিনি, খুব স্পিডত গৈছো। প্লেস ভ্যালু কথা ক'লে একে ধৰণে মই যদি আৰু এটা বেলেগ সংখ্যা দিওঁ 4 3 6 9 2 5 2 এটো দিলো যেনিবা। ইয়াত মই হদিলো 9ৰ প্লেস ভ্যালু আৰু ফেজ ভ্যালু কি। এতিয়া 9ৰ যদি আমি ফেজ ভ্যালু উলিয়াব যাওঁ, 9ৰ ফেজ ভ্যালু কিমান হ'ব? 9 হ'ব। হেতু সবে গম পালে। আৰু প্লেস ভ্যালু কথা হদিলে কি হ'ব? প্লেস ভ্যালু কেনেকৈ উলিয়াম এতিয়া? 9ৰ পিছত কেইটা সংখ্যা আছে? 3টা আছে। মানে 3টা 0 আহিব। 1 2 3টা 0 বাকি এফালে 9। এনেকৈ আমি প্লেস ভ্যালু আৰু ফেজ ভ্যালু উলিয়াব পাৰো। এতিয়া আমি যদি ফেজ ভ্যালু আৰু প্লেস ভ্যালু উলিয়াব শিকিলো, ইয়াৰ পিছত আমাৰ কোৱেশ্চন কেনেকুৱা টাইপৰ আহিব পাৰে? আমাৰ এক্সামবোৰত খুব কোৱেশ্চন কেইটা আহি থাকে। এক্সাম কেইটা হ'ল কি যে সুধিব পাৰে যে প্লেস ভ্যালুৰ পৰা ফেজ ভ্যালুৰ পাৰ্থক্য কি বা ডিফাৰেন্স কি? হোৱাট ইজ দ্য ডিফাৰেন্স অফ প্লেস ভ্যালু এণ্ড ফেজ ভ্যালু দি দিব। মই ধৰি ললো যেনিবা মই এটোকে দিছো। আমাৰ ইয়াত কৈছে যে কোৱেশ্চনটো এটো দিলো, এই সংখ্যাটোৰ সুধিছে এফালে লিখিছো প্লেস ভ্যালু পৰা ফেজ ভ্যালুৰ পাৰ্থক্য কি বা ডিফাৰেন্স কি? ইংলিছত সুধিলেতো ডিফাৰেন্স বুলি সুধিব। এতিয়া হলে আমি এটা কেনেকৈ কৰিম? এতিয়া চাওকচোন ডিফাৰেন্স মানে কি? পাৰ্থক্য মানে কি? মাইনাস কৰা। আমাৰ প্লেস ভ্যালু এই সংখ্যাটোত কিমান পাইছিলো? প্লেস ভ্যালুটো আমি সেই সংখ্যাটোত 9000 পাইছিলো। মাইনাস ইফালে কিমান? 9 কৰি দিলে আনসাৰটো আমি পাই গলো। আমাৰ একো প্ৰবলেম নাই। একে ধৰণে আমি তেনেকুৱা ধৰণৰ দুটামান এক্সাম্পলক কোৱেশ্চন হৰকে লওঁ। কোৱেশ্চন কেইটা মই লিখি দিছো, তাৰ পিছত আমি আকৌ প্ৰেক্টিস কৰিম এইখিনি। গতিকে আমি দুটা কোৱেশ্চন লৈ লৈছো। এটা কোৱেশ্চন মই কৰি দিম, হেতু মতে আপোনালোকে সেকেন্ডটো কোৱেশ্চন কৰিব ট্ৰাই কৰিব। ফাৰ্স্ট কোৱেশ্চনটো হাউচোন আমি কৰো। আমাক কৈছে কি যে 27503 সংখ্যাটো লিখি লব। ইয়াত 27503 সংখ্যাটোৰ পাছৰ স্থানীয় মান মানে কি আছে? ইংলিছত প্লেস ভ্যালু বুলি কয়। প্লেস ভ্যালু কাৰ? 5ৰ প্লেস ভ্যালুটো কিমান হ'ব? প্লেস ভ্যালু 5 হ'ব। প্লেস কৈছে, প্লেস কলে 5 নহব। আমাৰ ওচৰত কি? আমাৰ এতিয়া আমি কোৱেশ্চনটো পঢ়িলো। আমাৰ কোৱেশ্চন কি দিছে? 27503
5ৰ স্থানীয় মান উলিয়াব দিছে তেলে সংখ্যাটো লিখি লওক 27503 ইয়াৰ প্লেস ভ্যালু প্লেস মানে 5 5ৰ প্লেস ভ্যালু কিমান হ'ব 5 প্লেস কলে কি কৈছিল পাছফালে দুটা 0 লাগি থাকিব প্লেস ভ্যালু ইমানটো হ'ব তাৰ পৰা আকৌ একটা এই সংখ্যাটো দিছে 42073 তাৰ 7ৰ ফেজ ভ্যালু 7ৰ ফেজ ভ্যালু কিমান হ'ব ফেজ ভ্যালু 7 এ হ'ব তাৰ মানে তাৰপিছত কি হৈছে পাৰ্থক্য হদিছে এটোৰ পৰা এটোৰ পাৰ্থক্য হদিছে কৈ দিও 500 - 7 কিমান হ'ব যিমানটো হ'ব হেতু আনসাৰ হ'ব 493 এই ধৰণে আমি ইয়াৰ ক্যালকুলেশনবোৰ কৰিব পাৰো এটা সেকেন্ডটো আপোনালোকে একে ধৰণে কৰিব ট্ৰাই কৰিব এটো কৰিব ইয়াত দিয়া আছে যে 5 3 6 4 7 8 ৰ 4ৰ প্লেস ভ্যালু আৰু ফেজ ভ্যালু পাৰ্থক্য কি এটো মই কৰি দিছো আপোনালোকে গুগলত সাৰ্চ কৰি তেনেকুৱা 2-3টা মান প্ৰেক্টিস কৰি লবা একেলগতে মই বহুতখিনি কৰাই নাথাকো জাস্ট এটা ডেমো হিচাপে কৈ দিছো এই সংখ্যাটোৰ 4ৰ প্লেস ভ্যালু আমাৰ কিমান হ'ব প্লেসটো হল 3 নম্বৰত আছে এফালে 0 দুটা আহি যাব প্লেস ভ্যালু আৰু ফেজ ভ্যালু কলে 4ৰ কিমান হ'ব 4 - 4 গতিকে ইয়াক আমি কৈ দিলে আমি পাই যাম আনসাৰটো এতিয়া আমি নেক্সট কি কৰিম এতিয়া আমি নেক্সট কৰিম স্কয়াৰ ৰুট আৰু কিউব ৰুট এটা চাব স্কয়াৰ ৰুট ফাৰ্স্ট শিকো স্কয়াৰ ৰুট কেনেকৈ উলিয়াব পাৰি স্কয়াৰ ৰুটৰ কথা ক'লে আমাক যদি সংখ্যা এটা দিয়া থাকিব পাৰে 10 ধৰক 24 দি দিলো ইয়াক স্কয়াৰ ৰুট কি দৰে উলিয়াব পাৰি এলসিএমত এটা ট্ৰিক দি আছিলো যে পাছফালে যদি আমাৰ লাষ্টৰ সংখ্যাটো 0 2 4 6 8 এনেকুৱা ধৰণৰ যুগ্ম সংখ্যা থাকে তেলে তাক আমি প্ৰথম কিহে হৰণ কৰো 2 এ কৰো গতিকে সংখ্যাটো দিয়া আছে এটো আমি ইয়াক লসাগুটো উলিয়াব ট্ৰাই কৰিম 1024 2 এ উলিয়াব 2 5 গুণ 10 2 এ গুণ 2 2 দুগুণ 4 আকৌ তাক 2 এ দিব 2 দুগুণ 4 ইয়াতেটো কৰিব সবে জানে চাগে 2 দুগুণ 4 1 থাকি গল এফালে 1 গুছি আহিলে 11 হৈ গল 2 5 গুণ 10 হৈ গল আকৌ ইয়াত 11 আছিল 1 এটা ইফালে গুছি গল আৰু ইয়াত কিমান হল 12 2 6 গুণ 12 এই ধৰণে আমি কৰিব পাৰো আকৌ এইটো কৈ দিছো এইটো স্টেপত চাব লাষ্টত 6 আছে 2 এ যাব হেখিনি স্পিডত কৰিব লাগিব 2 1 গুণ 2 এটো কমপ্লিট হৈ গল এফালে ইয়াত 5 আছে 5ক কিমানে যায় 2 দুগুণ 4 কিমান থাকিলে 1 এটা থাকিলে 16 হল 2 8 গুণ 16 এনেকা ধৰণে আমি কৈ যাব পাৰো 2 6 গুণ 12 2 4 গুণ 8 2 3 গুণ 6 2 দুগুণ 4 2 1 গুণ 2 2 6 গুণ 12 2 8 গুণ 16 2 4 গুণ 8 2 দুগুণ 4 এতিয়া চাব আমাক যদি কয় পারফেক্ট স্কয়াৰ বা স্কয়াৰ ৰুট এতিয়া ইয়াৰ পারফেক্ট স্কয়াৰটো কিমান হ'ব চাব দেই পারফেক্ট স্কয়াৰ কি দৰে উলিয়াব পাৰো যদি আমাক পারফেক্ট স্কয়াৰৰ কথা কয় আমি দুটা সংখ্যাক এটা ধৰিম এই দুটাক 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 এটা ধৰিম মানে কেটা দুই পালো 2 * 2 * 2 * 2 * 5 মানে আমি 5টা অলৰেডি পালো এই গুটেকিটা পূৰণ কৰি দিওক হেতুৱে হ'ব আমাৰ পারফেক্ট স্কয়াৰ 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 লং 32 32 আমি যদি 32 ক স্কয়াৰ কৰো আমি এটোৱে পাম চাব মই কৈ দিছো আকৌ 32 2 দুগুণ 4 3 দুগুণ 6 3 দুগুণ 6 3 3 গুণ 9 4 6 12 2 কলিবৰ 1 9 1 10 দেখিলে নে একেটা সংখ্যা ওলালে আমি হে ধৰণে পারফেক্ট স্কয়াৰটো উলিয়াব পাৰো আমাৰ মেইন কথা হল কি পারফেক্ট স্কয়াৰটো আমি উলিয়াব জানিব লাগিব এটা সিম্পল সংখ্যা এটা আকৌ এটা দিছো 125 ধৰক 125ৰ পারফেক্ট স্কয়াৰটো উলিয়াব ট্ৰাই কৰো মেবি 125 মান ওলাব বেলেগ এটা সংখ্যা দিম ৰব ইয়াৰ পৰা ভাবি পিনি এটা কৰিম আমি কোৱেশ্চন আহান টাইপত কৰিম এটা কোৱেশ্চনৰ পৰীক্ষাত ধৰক কোৱেশ্চনটো মই বনাই দিছো আমাক কোৱেশ্চন পৰীক্ষাত কি দৰে আহে ডাইৰেক্ট টু পারফেক্ট স্কয়াৰ বুলিবা এনেকে দিয়া নাথাকে আমাক ক'ব যে 512ৰ লগত কি সৰু সংখ্যা পূৰণ কৰিলে সংখ্যাটো পারফেক্ট স্কয়াৰ হ'ব তলত অপচন দিব এ ধৰক 3 বি ধৰক 2 সি দিলে 5 ডি দিলে কিবা দিলে আৰু ধৰি ললো এনেকুৱা ধৰণত আমাক দিয়া থাকিব এতিয়া আমি ইয়াৰ পৰা কি কৰিব লাগিব এনেকে দিয়া মাত্ৰ পারফেক্ট স্কয়াৰৰ কথা ক'লে তাৰমানে আমি অলৰেডি পারফেক্ট স্কয়াৰ উলিয়াব শিকিছো এনেকে এতিয়া আমি তাৰ কাৰণে
এই টাইপত কৰিব লাগিব ইয়াত 512 আছে মই চাই লৈছোঁ বাৰু আপোনালোকে কৰকচোন ইয়াৰ পৰা 512 ইয়াক কৰিব ট্ৰাই কৰক লসাগু নিয়মত উলিয়াই দিব 2 দিলোঁ 2 2 4 12 10 2 5 10 2 6 12 2 1 2 2 2 4 2 8 16 2 6 12 2 4 8 2 3 6 2 2 4 2 1 2 2 6 12 2 8 16 2 4 8 2 2 4 এতিয়া চাওকচোন কৈছিলোঁ নহয় এনেকৈ জোৰা লগাবলৈ দুটা দুটাকৈ জোৰা লগাই যাওক দুটা 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 এইটো 2 এইটো 2 এইটো 2 এইটো 2 এতিয়া ইয়াত চাওক এটা সংখ্যা অকলে থাকি গ'লনে মানে জোৰ হ'বলৈ আৰু এটা ইয়াৰ লগত লগ এটা লাগিছিলে সেই লগটোৱে আমাৰ আনচাৰটো হ'ব নোৱাৰেনে আমাক তাৰমানে কি কৈছে পাৰফেক্ট স্কুৱেৰ হ'বলৈ হ'লে কি হ'ব লাগিব গোটেইকেইটা স্কুৱেৰত থাকিব লাগিব মানে গোটেইকেইটা দুটা 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 হৈ থাকিব লাগিব এতিয়া আমাৰ ইয়াত দেখিলোঁ এই দুটা হৈ আছে এই দুটা হৈ এটা হৈ আছে এই দুটা হৈ আছে এই দুটা হৈও হৈ আছে কিন্তু এই দুইটো অকলশৰীয়া হৈ গ'ল তাৰমানে ইয়াৰ লগত মোৰ যদি আৰু এটা 2 পালোহেঁতেন তেতিয়াহ'লে মই ইয়াক আকৌ এনেকৈ ধৰণে ধৰিব পাৰিলোহেঁতেন এতিয়া সেই সংখ্যাটোকে আমাক কথা সুধিছিলে যে কোনটো সংখ্যা কি সৰু সংখ্যা পূৰণ কৰিলে সংখ্যাটো পাৰফেক্ট স্কুৱেৰ হ'ব তাৰমানে আমি কি গম পালোঁ আমাৰ মাজত কি কম হৈ আছে 2 সংখ্যাটো কম হৈ আছে সেই 2টোৱে হ'ব এইটো আমাৰ আনসাৰ এনেকুৱা ধৰণৰ পৰীক্ষাত কোৱেশ্চন খুব অহা দেখা পোৱা যায় এতিয়া ধৰক আৰু এটা তেনেকুৱা দিছোঁ কোৱেশ্চনটো লিখি লওক ইয়াতে 125ৰ লগত কি সৰু সংখ্যা পূৰণ কৰিলে সংখ্যাটো পাৰফেক্ট স্কুৱেৰ হ'ব এতিয়া মই চাওঁচোন কি হ'ব 125 এটা লাষ্টত 5 থাকিলে আমাৰ কিহে যাব বুলি কৈছিলোঁ 5 যাব 5 দিব 5 2 10 2 থাকি গ'ল 5 5 25 5 5 গুণ 25 এতিয়া ইয়াক আৰু যাব নেকি নাযায় আপোনালোকে মিলাই পেলাওক এতিয়া জোৰকেইটা মিলাওকচোন এইফালে এটা 5 হৈ গ'ল এই 5টো অকলশৰীয়া থাকি গ'ল মানে আৰু যদি ইয়াক পাৰফেক্ট স্কুৱেৰ হ'বৰ কাৰণে মোক আৰু এটা 5ৰ প্ৰয়োজন আছিলে তাৰমানে আনচাৰটো কিমান হ'ব 5 এই ধৰণে আমি যিমান ডাঙৰ সংখ্যা দিয়ে উলিয়াব পাৰিম পাৰফেক্ট স্কুৱেৰৰ ওপৰত একেধৰণে আমি এতিয়া পাৰফেক্ট কিউবটো কৰিব চাওঁ এনেকুৱা ধৰণৰ পাৰফেক্ট স্কুৱেৰৰ কুৱেশ্যন এনেকুৱাই আহিব স্কুৱেৰ ৰুট আৰু কিউব ৰুটৰ বেলেগ তেনেকুৱা ধৰণৰ নাহে ইয়াৰ পৰা মেক্সিমাম এনেকুৱা ধৰণৰ অহা দেখা পোৱা যায় নেক্সট আমি কৰোঁ পাৰফেক্ট কিউবৰ কাৰণে আমি এতিয়া কিউব ৰুটৰ এটা সংখ্যা লৈ লৈছোঁ 729 ইয়াৰ পাৰফেক্ট কিউব বা স্কুৱেৰ ৰুটটো কি হ'ব বা সৰি কিউব ৰুটটো কি হ'ব ইয়াৰ কিউব ৰুট যদি উলিয়াব দিয়ে আমি কেনেকৈ উলিয়াম একেধৰণে লসাগু যি ধৰণে উলিয়াইছিলে তেনেকৈ ধৰণে উলিয়াব এইখিনিত মই উলিয়াই দিছোঁ 729 তিনিয়ে লৈ লওক 9 আছে বেকত তিনিয়ে যাব 3 1 গুণ 3 2 গুণ 6 এফালে 12 3 4 গুণ 12 3 3 গুণ 9 3 8 24 3 গুণ 3 3 2 গুণ 6 এফালে 21 থাকিলে 3 7 গুণ 21 3 9 গুণ 27 3 3 গুণ 9 এতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা পাৰফেক্ট কিউব উলিয়াব লাগে ন পাৰফেক্ট কিউব অথনি যেনেকৈ আমি পাৰফেক্ট স্কুৱেৰ উলিয়াইছিলোঁ তেনেকৈ কিউব ৰুটত পাৰফেক্ট কিউবটো উলিয়াম পাৰফেক্ট কিউব যেনেকৈ স্কুৱেৰত দুটা ধৰোঁতে হৈছিলে এটা সংখ্যা তেনেকৈ কিউবত কি হ'ব কিউব মানে শব্দটোৱে কি বুজাই আছে কিউব শব্দটোৱে মানে তিনিটা কিউব মানে তিনিটা স্কুৱেৰ মানে দুটা এটা কিউবে কি বুজাব এতিয়া তিনিটা সংখ্যাক আমি এটা ল'ম এই তিনিটা মিলি এটা ল'লোঁ এই তিনিটা মিলি এটা ল'লোঁ তাৰমানে আমাৰ ইয়াত কেইটা পালোঁ চাওকচোন দুটা পালোঁ 3 × 3 তাৰমানে 9 যদি আমি কিউব কৰোঁ 729 পাম হয়নে নহয় চাব আপোনালোকে তাৰমানে ইয়াক কেনেকৈ ভাঙিব পাৰোঁ 9 × 9 9 9 যা 81 × 9 কৰি দিয়ক আপোনালোকে আনচাৰটো পাই যাব 729 দেখিছেনে এই ধৰণে আমি কিউব ৰুটবোৰ উলিয়াব পাৰিম এতিয়া ইয়াৰ পৰা ধৰি লওক একেধৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে মই দিছোঁ এটা কুৱেশ্যন বনাই দিছোঁ 243 লগত সৰু কি সংখ্যা পূৰণ কৰিলে পাৰফেক্ট কিউব হ'ব সৰু সংখ্যা এনেকুৱা কি পূৰণ কৰিলে পাৰফেক্ট কিউব হ'ব 243 লগত এতিয়া কৰকচোন 243 আমি শিকিছোঁৱে অলৰেডি কৰিবলৈ বেকত 3 আছে 3য়ে দিব
3 8 গুণ 24 3 গুণ 3 3 গুণ 9 ওকে এতিয়া আমি তিনটা কি কৰিম জোড়া বনাম কাৰণ কিউবৰ কথা কৈ আছে পাৰফেক্ট কিউব হ'বলৈ হ'লে তিনটা হ'ব লাগিব এই তিনটা মিলি এটা বনিলে এতিয়া চকচোন ইয়াত দুটাহে থাকিলে আৰু এটা হ'বলৈ আৰু এটা 3 আমাক প্ৰয়োজন আছিলে এই তিনিটোৱে আমাৰ সেই আনসাৰটো হ'ব যিটো আমাক বিচাৰিছে যে 243 লগত এনেকুৱা কি সৰু সংখ্যা পূৰণ কৰিলে পাৰফেক্ট কিউব হ'ব মানে এই তিনিটো হ'ব আমাৰ আনসাৰ যিটো থাকি গৈছিলে এতেকে আমাৰ ইয়াৰ আনসাৰটো কিমান আহিব 3 এই ধৰণে আমি পাৰফেক্ট কিউবো কৰিব পাৰো আপোনালোকে গুগলত চাব সাৰ্চ কৰিব এনেকুৱা বহুতখিনি অংক আছে ইয়াৰ মই কৰাই নাথাকো যদি লাগে মোবাইল মেছেজ কৰিব মই দি দিব পাৰিম চাব আপোনালোকৰ কাৰণে ভিডিওখিনি বনাইছো কেনেকুৱা পাই বুজি পাইছেনে নাই যদি নাই পোৱা মোক ক'ব জনাব মেছেজ কৰিব যদি ভাল লাগিছে অলপ শ্বেয়াৰ কৰিব লগৰ বন্ধুবোৰৰ মাজতো যাতে সকলোৱে বুজি পায় ধন্যবাদ থ্যাংক ইউ বাই বাই